হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আমাৰ বৰ্তমান ভালে। আজি আহিছোঁ আমি ধূপধাৰা ছাগলপৰা বা জাৰিহাট মানে আলহী খাবলৈ আহিছোঁ। আৰু এইফালে আমাৰ আনিৰ ছোৱালীটো ইমান সৰু আছিলে, এতিয়া ইমান ডাঙৰ হ'ল। আগতে সৰু টিকলা আছিলে, ইমান কান্দি আছিলে, মানে কান্দুৰি আছিলে। এতিয়া লাজ নোপোৱা হ'ল আৰু কান্দাটো এতিয়া আৰু ডাঙৰ হ'ল, মানে আজিকালি নাকান্দে আৰু মৰম লগা হ'ল। বহুত দিনৰ মূৰত আজি আহি দেখিছোঁ তাইক, ভাল লাগিছে। মানে 3 বছৰ বা 4 বছৰ হ'ল আৰু মানে নাহা। এইটো আনিহঁতৰ ঘৰ, মানে আমাৰ পিহিৰ ঘৰ। কিছুমানে আনি বুলি চিনি নাপাব বা নেজানে, মানে আনি মানে পিহি, মানে আমাৰ দেউতাৰ সৰু ভণ্টি, তাঁতৰ ঘৰত আহিছোঁ। আৰু এইটো আনিহঁতৰ ঘৰ। আৰু একদম ধূলি চুলি খাই আহি পালোঁ জাষ্ট। একদম ধূলি, মানে ধূপধাৰা বা বকৰ পৰা ধূপধাৰালৈকে এনেকুৱা ধূলি, মানে গাড়ী চলাব নোৱাৰোঁ, স্কুটি চলাব নোৱাৰোঁ, মানে হেলমেট চশমা কাম নেদে। মানুহটো একদম ধূলি হৈ যাব লাগে, এনেকুৱা ধূলি ৰাস্তা। মানে কোনোমতে আহিছোঁ আৰু একদম ভয় লাগে, মানে একদম ধূলিৰ কোবত একো দেখা নাপায় আৰু মানে ৰাস্তা। তথাপিও আহি পালোঁ। মানে আমাৰ আইতাই অহাৰ কাৰণে আহিলোঁ আৰু তাই যিহেতু জীয়েকৰ ঘৰত আহোঁ কৰি আছে, সেইকাৰণে লগ ধৰিলে আহিলোঁ। আইতাকো লৈ আহিলোঁ। আৰু দেখাওঁ আপোনালোকক আমাৰ আনিহঁতৰ ঘৰ। এইটো একো নাই বাৰু, নৰ্মেলি আমাৰ আনিহঁতৰ ঘৰ। এতিয়াহে ধুনীয়াকৈ বনাইছে ঘৰটো, ধুনীয়াকৈ ভাল লাগিছে। আৰু ঘৰটো কি ধুনীয়াকৈ টিং চিং মাৰা নাই আৰু জাষ্ট বনাইছে ঘৰটো। আৰু আহি পালোঁ আমি, চাহ তাহ খাম আৰু এতিয়া জাষ্ট আহি পালোঁ। মানে ভৰি হাত ধোৱাই নাই, জাষ্ট ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এনেকুৱাই। ভৰি চৰি ধোৱাই নাই, একদম আহিয়ে ভিডিঅ' কৰাত ষ্টাৰ্ট। মানে ৰাস্তাত ভিডিঅ' চিডিঅ' নকলোঁ, যি বালি ধূলি, মানে কোনোমতে আহিছোঁ আৰু মানে মানুহে জগ থক আৰু আহাটো, সেইকাৰণে তাত ভিডিঅ' নকলোঁ। জাষ্ট আনিহঁতৰ ঘৰত ষ্টাৰ্ট কৰিছোঁ আৰু ভিডিঅ'টো। ইফালে এইফালে কি নাম কয়? ইফালে কি নাম ক? তোমাৰ নাম কি? কৃতিকা ৰাভা। আমাৰ আনিৰ ছোৱালী দেই, মস্ত চৌকি, একদম বিহু তামান নাচিবা জানে ন? ডাঙৰ হ'লে বিহু নাচিবি দেই। তাই হেনো জিতি মিঠাই নাখায়, ভাল ভাল মিঠাই খায়। সেইকাৰণে আনি দিছোঁ, কেক আনি দিছোঁ, কিবা আনি দিছোঁ। একদম মানে জিতি মিঠাই নাখায় আৰু সৰুৰ পৰাই জিতি মিঠাই নাখায়, একদম ভাল ভাল মিঠাই খায় তাই, সেইকাৰণে আনি দিছোঁ। খালি বাৰু এতিয়া দেখা পালোঁ আনিহঁতৰ ঘৰ। যি টিকা বতা ৰ'দ দিছে ভগৱান। সিফালে গৈ আছোঁ, আনিহঁতৰ ঘৰ দেখাই আছোঁ আপোনালোকক। দেখাছোঁ ইমান নৰ্মেলি আৰু, যিহেতু গাঁৱলীয়া হয় আৰু ভাল ঘৰ বনাব পৰা নাই, এতিয়াহে বনাইছে। আপোনালোকক দেখাই আছোঁ। এইফালে চোৱা গাইজ, আমাৰ আনিহঁতৰ ঘৰ। আপোনালোকক নিজৰ বুলি দেখালো দেই, ইমান ঘৰৰ অৱস্থা ভাল নহয় দেই। এইটো হ'ল কিটচেন ৰুম আমাৰ আনিহঁতৰ। আৰু সেইফালে মানে ভালকে বনাম বুলি ভাবিছে আৰু ধুনীয়াকে বনাই থৈছে। আৰু এইটো কি ডাঙৰকে মানে সপোনৰ ঘৰখন বনাইছে, মানে কমপ্লিট হোৱা নাই, হ'ব মানে অতি সোনকালে। আৰু এইফালে আমাৰ আনিহঁতে থাকে মানে এইটো ৰুমত। আৰু এইফালে আইতা মন্দিৰ চাফা কৰি আছে, হ'ব আৰু কমপ্লিট, বেছি দিন নাই মানে। আৰু এইফালে আৰু আমাৰ আনিহঁতৰ ঘৰ আপোনালোকক দেখালোঁ। এতিয়া ওলাই আহিলোঁ, এতিয়া অলপ ওলাই আহিলোঁ, যিহেতু চাহ বনাই আছে, হোৱা নাই। সেইফালে অলপ ওলাই আহিলোঁ আৰু অলপ ফুৰি আহোঁ। এই মইনাই বোলে আমাক ক'ৰবাত ফুৰিব লৈ যায়, ক'ৰবাত লৈ যায় আৰু এইটো বহুত টিকা ফাটা ৰ'দ দিছে এই গাইছ। মানে ওলাব নোৱাৰোঁ দেই, এনেকুৱা টিকা ফাটা ৰ'দ দিছে। সঁচাকৈ চকু মেলিব নোৱাৰোঁ। এতিয়া গৈ আছোঁ ইহঁতৰ মানে বাগান আৰু তামোল বাগান দেখাবলৈ যে আছে বল ন? এইফালে খোজকাঢ়িব পাৰিছা? এইটো গাইছ, বহুত গৰম, চকু মেলিব পৰা নাই। এতিয়া গৈ আছোঁ, আপোনালোকক দেখাম বাৰু পিছত। আহি পালোঁ। ইফালে মানে চাৰিওফালে একদম বাগান, অকল বাগান, তামোল বাগান, কল বাগান, মানে চবে মানে ইফালে খেতি কৰে, তামোল বাগান, চবৰে বাগান, ডাঙৰ ডাঙৰ বাগান। এতিয়া আনিহঁতৰ বাগানত আহিছোঁ, তামোল বাগান। মানে তাহাঁতৰ নিজৰ ঘৰতো আছে আৰু ইয়াতো আছে, মানে এক্সট্ৰাকৈ বাগান বনাইছে। এইফালে গাড়ীছে, ভালে এতিয়া সোমাই আছোঁ বাগানত, দেখাম আপোনালোককো। গৈ আছোঁ, ইমান ডাঙৰ তামোল বাগান, সঁচাকৈ দেই। এইফালে চোৱা, বহুত ডাঙৰ তামোল বাগান, ক'ব লাগিব আৰু কল তামোল ভৰা। আগতে সৰুতে আহিছিলোঁ মই যেতিয়া সৰু আছিলোঁ আৰু ফাৰ্ষ্ট আনি ইয়াতে বোৱাৰী আছিলে, মানে এইবিলাক একো বাগানেই নাছিল, অকল উলু বাগান, মানে উলু আছিলে, উলু বন। এতিয়া একদম বাগান বনাই দিলে আমাৰ আনিয়ে।
আনি আৰু মহা পুৰা খেতি কৰিছে একদম নিজৰ বাগান আছে ঘৰত আৰু ইখন এক্সট্ৰাকে বনাইছে মানে সঁচাকৈ ভাল লাগিছে আৰু তামোল বাগানখন ইফালৰ মানুহ তামান একদম মানে একদম ব্যস্ত কামত চবে বা তামোল খেতি বা কল খেতি চব কৰে ইফালে এনেই নাথাকে ইফালৰ মানুহ এইফালে চাবলৈ আহিলোঁ যিটো আগতে আহিছিলোঁ সৰু বয়সত আহিছিলোঁ আইতাৰ লগত সৰু আছিলোঁ সেই টাইমত এতিয়া বহুত ডাঙৰ হ'লোঁ এতিয়া সেইকাৰণে আহিছোঁ আৰু মানে চাবলৈ আহিছোঁ বহুত সৰুতে আহিছিলোঁ এইবিলাক একদম একো নাছিলে একো ৰোৱা নাছিলে একদম মানে জংঘল আছিলে এতিয়া চব বাগান মানে চব তামোল কল চব মানে হৈ গৈছে ইফালে আৰু সেইফালে পথাৰ আছে পথাৰ ইফালে আহিলোঁ ইফালে মানে ৰিজাৰ্ভ মাটিবিলাক চব ৰিজাৰ্ভ মানে গাঁৱৰ পৰা ইফালে আহি আছে গিৰিবিলাক চব আৰু এইফালে কল থক ওলাইছে এইটো চাইডে এইফালে অঁ লৈ যাওঁ নেকি লৈ যাওঁ নেকি তই লৈ যাওঁ নেকি কলটো ধুনীয়া ঠাণ্ডা ঠাণ্ডা মানে একদম আহিয়ে ইফালে ওলাই আহিলোঁ চব চাৰিওফালে কল আৰু এইফালে ধান খেতি সেইফালে মানে চাৰিওফালে যি ডাঙৰ ডাঙৰ একদম গোষ্ঠী ইফালে মানে চবৰে ইফালে গোষ্ঠী আছে ডাঙৰ ডাঙৰ আৰু মানে চবৰে একদম মানে তামোল বাগান কল বাগান মোৰ বিষাই যায় ইফালে আহিলে দেখা পালে মানে আমাৰ ইফালে ইমান মাটিবিলাক নাথাকে পৰি তাৰমানে ঘৰ আৰু ইমান নাই আমাৰ ইফালে মাটিবিলাক ইফালে কিন্তু বহুত মাটি আছে মানুহবিলাকৰ যি ডাঙৰ ডাঙৰ গোষ্ঠী তামোল বাগান কল বাগান সঁচাকৈ একদম ছাগলপাৰা জাৰিহাট সঁচাকৈ ধনী মানুহবিলাক একদম ধুথৰাৰ পৰা আৰু অলপ আগত আহিলে একদম বাগানেই বাগান আৰু একদম লবৰ বাগান তামোল বাগান কমলা বাগান নাই দে চৰি তামোল বাগান কল বাগান মানে এভৰিথিং সঁচাকৈ একদম ধুনীয়া বহুত ইফালৰ মানুহবিলাক সঁচাকৈ বহুত খেতি কৰে দেই মানে তামোল কল অলপ বহুৱে ৰ ভাগৰ লাগিলে যিহেতু বহো আইঅ মাটিতে বহো ভাগৰ লাগছে না আইঅ ভাগৰ লাগিলে গাইছে ভাল লাগছে নেকি ধুনীয়া বতাইছে ন বঢ়িয়া বতাইছে ভাল লাগিছে সঁচাকৈ গান গাব জানা না নাজানা তুমি নাজানা স্কুলত শিকোৱা নাই গান এতিয়া কিমান ক্লাছত পঢ়ি আছা তুমি নাজানা স্কুলত যোৱা নাই তুমি নুখুলে আৰু অংগনাবাদী দিছে পাই ডাঙৰ স্কুলতে যাবি ডাঙৰ হৈছে এতিয়া ডাঙৰ স্কুলত যাবি ন যাবা এতিয়া ডাঙৰ হ'লি ডাঙৰ স্কুলত যাবা ভালকে পঢ়িবা ন ডাঙৰ মানুহ হ'বা ন আমাৰ নিচিনা ডাঙৰ হ'বা না এইফালে বহুত ডাঙৰ বাৰীখন মানে একদম ইমান ডাঙৰ আৰু মানে এই যদি তামোলবিলাক লাগে মালিক আৰু মানে বছৰে বছৰে টকা লৈ থাক তামোলৰ টেনশ্যন নাই সঁচাকৈ বহুত ডাঙৰ বাগানখন বহুত কষ্ট কৰিছে আনি প্ৰথম আহি আৰু একোৱে নাছিলে মানে আহি পূৰা বাগান বনাই দিলে একদম বহুত কষ্ট কৰিছে কয় নহয় কষ্টৰ ফল সদায় মিঠা মানুহে কষ্ট কৰিলে একদিনত ছাকচেছ হয় মানে দেখাই দিলে ছাকচেছ এতিয়া লাগিব হ'ব আৰু 3-4 বছৰ দুই বছৰ মানত পূৰা তামোলবিলাক লাগি যাব চব টকা পুৰা গুনি গুনি লৈ থাক ন তহঁতৰ পূৰা ধনী হবি ন পিছত কি ধুনীয়া ঘৰ বান্ধিছে এতিয়া তামোলৰ পইচা দি যি ডাঙৰ 3 ৰুম বনাইছে আৰু বিল্ডিং বনাব পাৰিবি পিছত ন ইফালে আমাৰ খানা ৰেডি হৈ গ'ল আমাৰ দুইটা আবু ধুনীয়াকৈ বহি লৈছে আৰু এইফালে গাহৰি মাংস মাছ পিটিকা আলু ভাজি দালি আৰু অমিতা খাৰ আমি সকলো একেলগে ধুনীয়াকৈ মাটিৰ শাৰী শাৰীকৈ বহি লৈছোঁ আৰু এইফালে হ'ল আমাৰ ভনীৰ ছোৱালীজনী এই ধুনীয়াকৈ বহি লৈছে আমি কিন্তু মাটিত ধুনীয়াকৈ শাৰী শাৰীকৈ বহি খাওঁ দেই আমি কিন্তু ডাইনিঙত খোৱা অভ্যাস নাই সেই সাধাৰণ আমি এনেকৈ খাওঁ বাচন মাজি আছো এতিয়া পুৰা খাওয়া পুৰা কমপ্লিট হৈ গ'ল এতিয়া বাচন মাজি আছো অকল খালেতো নহ'ব না সেইকাৰণে বাচন মাজিব লাগিব যেতিয়া আমাক আনি অকলে না সেইকাৰণে তাক হেল্প কৰি দি আছো আৰু পুৰা বাচন মাজি আছো মানে ইফালে বাচন মাজি এতিয়া আমি ঘৰত যাব ওলালো এইফালে এতিয়া পুৰা চোতাল সাৰি দি আছে ইফালে আমাৰ ৰেডি ঘৰত যাবৰ কাৰণে এতিয়া ওলালো আৰু যিহেতু ইমান দূৰৰ ৰাস্তা মানে সোনকালে যাব লাগিব সেইকাৰণে ওলালো
ইমান গাড়ীৰ ভিৰ মানে ভয়ে লাগে যিহেতু ইমান গাড়ী ধূলা ক'ব নোৱাৰোঁ আৰু মানে সেইকাৰণে সোনকালে ওলালোঁ জল্দি এতিয়া যাওঁ আৰু ইফালে মায়াক জীয়াকাই ইফালে আইতা এই ছোট হৈছে এইটো আৰু আনি পিহি ৰ আমাৰ পিহি এইটো পিহি আনি আমাৰ দেউতাৰ সৰু ভণ্টি অ তুই মোৰ সিদিনা জানা মোৰ চবেই চাই ভিডিঅ' ফেচবুক পেজ আছে বুলি নাজানে আমাৰ আনিয়ে তাই এনেই ভিডিঅ' কৰা বুলি ভাবিছে আৰু এতিয়া হ'ল আমাৰ খানা পিনা চব হৈ গ'ল এতিয়া আৰু ৰেডি আৰু ঘৰত যাবৰ কাৰণে হেলমেট চেলমেট পুৰা ৰেডি কৰিলোঁ ইফালে বেগ ইফালে কি খাই আছা এইফালে কি খাই আছা ইফালে আমি যাওঁ দে এইটো কেতিয়া যাবি আমাৰ ঘৰত ক কেতিয়া যাবা ডাঙৰ হ'লে যাবি দেই ন বিহুত মাঘ বিহুত দে যাবি হ'ব বাৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম এই বহা দোকানত আৰু দাম লৈয়ে নিও চলা মানে চলা বহুত দাম হৈছে বুলি কৈ আছে আনিয়ে আমাৰ আৰু কিনিব নাজানো না যিহেতু আৰু এনেকুৱা বহা দোকানত এনেও দামী লৈ বজাৰৰ নিচিনা নহয় আৰু বজাৰত আৰু অলপ কম দাম পালো হয় সেনেকুৱা হ'লে এতিয়া আৰু আমি হেৰিৰ পৰা লৈছোঁ না বহা দোকানৰ পৰা লৈছোঁ অলপ দামেই লয় বস্তু তাৰমানে চলাখন যি ফ্ৰক আনিছোঁ মানে দামত পৰিছে বুলি কৈছে আৰু আনিয়ে আমি আৰু নাজানো না সেইকাৰণে আনিলোঁ আৰু দামে চামে এতিয়া ওলালোঁ ঘৰত যাবলৈ নেক্সট ভিডিঅ'ত আকৌ লগ পাম ভিডিঅ'টো চাই কেনেকুৱা বোলে কমেণ্ট কৰি জনাব হ'ব বাৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ হ'ব নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই